Hi students, আজি মই তোমালোকক এটা নতুন টপিকৰ কথা ডিসকাস কৰিম হেতু হৈছে ফ্যাক্টৰিয়েল গতিকে বেছি কথা বতৰা নকৈ পেলে আমি সিধাই বোৰ্ডৰ ওচৰলৈ গুচি যাওঁ আহক গতিকে ফাৰ্স্ট আমি ডিসকাস কৰো একচুয়ালি হোৱাট আৰ ফ্যাক্টৰিয়েলস ফ্যাক্টৰিয়েল ৰিয়েলি কি হয় আৰু ৰিয়েল লাইফ মানে ডে টু ডে লাইফত ইয়াৰ এপ্লিকেশনস বিলাক কি ৰিয়েলি আমি জানি লম মই লিখি দিছো ইয়াত সব তো ফ্যাক্টৰিয়েলস are actually used to count all possible arrangements or combinations of a set of objects মানে কথাটো কেনেকুৱা জানে চোৱা এই ডাস্টাৰটো আছে এই ডাস্টাৰটোক যদি মই ধৰক কোনবাক যদি কাৰোবাক যদি ফটো ল'ব দিও কিমান ধৰণৰ ল'ব পাৰো ফন্টৰ পৰা এক ধৰণে মানে এটা ওয়েট ল'ব পারবো ঠিক আছে মানে এটা বস্তুক এক ধৰণে অ্যাৰেঞ্জ কৰিব পারবা তাৰ লগত মই এটা চকডাল লিখি দিলো মানে কেটা অবজেক্ট হল দুটা অবজেক্টক কিমান ডিফারেন্ট টাইপত তুমি অ্যাৰেঞ্জ কৰিব পারবা এটা মানে ইফালৰ পৰা যদি ফটো মাৰা তেতিয়াহলে এটা এক ধৰণে হ'ব আৰু ইফালে অবজেক্টটো চেঞ্জ কৰি দিয়াৰ লগে ইফালে বেলেগ এক ধৰণে হ'ব তো কথাটো বুজি পালা না মই কি কৈছো মানে এটা অবজেক্টক আমি one weight আমি কি কৰিব পাৰো অ্যাৰেঞ্জ কৰিব পাৰো দুটা অবজেক্টক আমি দুই ধৰণে অ্যাৰেঞ্জ কৰিব পাৰো তিনটা অবজেক্টক আলটিমেটলি আমি কি কৰিম 6 টাইপছত আমি অ্যাৰেঞ্জ কৰিব পাৰিম ঠিক আছে তো তেনেকুৱা এটা মই দিছো যে ফ্যাক্টৰিয়েলস are actually used to count all possible arrangements or combination of a set of objects ঠিক আছে আৰু হেতু আমাৰ ৰিয়েল লাইফ এপ্লিকেশনস ফ্যাক্টৰিয়েল actually বুজাই কি it actually represents how many ways something can be organized or combined all about কলো যে কিবা এটা বস্তুক আৰু আমি কিমান ধৰণে কি কৰিব পাৰো ওকে বিভিন্ন ধৰণে আমি কি কৰিব পাৰো actually arrange কৰিব পাৰো যেনেকৈ মই ডাস্টাৰটোৰ কথা কলো এটা অবজেক্টক এক ধৰণে আমি অ্যাৰেঞ্জ কৰিব পাৰিম দুটা অবজেক্ট থাকিলে আমি দুই ধৰণে অ্যাৰেঞ্জ কৰিব পাৰিম তিনটা অবজেক্ট থাকিলে তিনি ধৰণে আমি মানে 6 টাইপছত আমি কি কৰিব পাৰিম 6 ডিফারেন্ট ওয়েট অ্যাৰেঞ্জ কৰিব পাৰিম ঠিক আছে সাপোজ আমি এটা পজিটিভ ইন্টিজাৰ ললো ফ্যাক্টৰিয়েল যিকোনো এটা নম্বৰ মানে মনত ৰাখা ফ্যাক্টৰিয়েল সদায় পজিটিভ ইন্টিজাৰৰ কাৰণে ওলাই নেগেটিভ ইন্টিজাৰৰ কাৰণে ফ্যাক্টৰিয়েল কোনোদিনে নহয় আৰু সেইটো আমি ডিসকাস কৰিব গৈ আছো যেনে ফ্যাক্টৰিয়েলস যেনে এটা পজিটিভ ইন্টিজাৰ হয় আমি এক এনেগেও লিখিব পাৰো বা এনেগেও লিখিব পাৰো ঠিক আছে তো ফ্যাক্টৰিয়েল n or ফ্যাক্টৰিয়েল n এটো এনেগেও লিখে বা এনেগে লিখে ইজ দা what product of all positive integers from 1 to n যেনেকৈ মই আনলো ফ্যাক্টৰিয়েল n এনেকৈ লৈছো ফ্যাক্টৰিয়েল n মানে আমাৰ কি হ'ব মানে n ইনটু আৰু কমাই যাই থাকা n - 1 n - 2 n - 3 n - 3 ডট 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 আপ টু কিমানক লাগি যাব 1ক লাগি যাব এটা एग्जांपल এটা লও ফৰ एग्जांपल যেনেকৈ লৈছো ফৰ एग्जांपल ফ্যাক্টৰিয়েল 5 মানে কি 5 ৰ পৰা একদম 1ক লাগি যাই থাকিব কমি যায় 5 * 4 * 3 * 2 * 1 ঠিক আছে বুজি পাইছা কথাটো কি যে আমি কিবা এটা অবজেক্টক আমি কিমান ডিফারেন্ট টাইপছত আমি অ্যাৰেঞ্জ কৰিব পাৰো হেতুই ফ্যাক্টৰিয়েলৰ বেসিক অবজেক্টিভ হয় বা হেতুকে আমি ফ্যাক্টৰিয়েল বুলি কওঁ সিম্পলি আৰু এটা কথা মই স্টাৰ্টিংতে কৈছো যে ফ্যাক্টৰিয়েলত আমি নেগেটিভ ইন্টিজাৰৰ কথা আমি নকওঁ কিয় নকওঁ চাবা যেনেকৈ ফ্যাক্টৰিয়েল 4 লৈছো ফ্যাক্টৰিয়েল 4 মানে আমাৰ কি আছে ওকে আমাৰ 4 * 3 * 2 * 1 ফ্যাক্টৰিয়েল 3 মানে আমাৰ কি আছে ফ্যাক্টৰিয়েল 3 * 2 * 1 ফ্যাক্টৰিয়েল 2 মানে আমাৰ কি আছে 1 * মানে কি আছে 2 * 1 এনেকৈ ফ্যাক্টৰিয়েল যদি 1 লওঁ আমাৰ কি হ'ব ফ্যাক্টৰিয়েল 1 মানে 1 মানে বস্তুটো কি হৈছে চোৱা এটো বুজি পাইছা যে 4 ৰ পৰা একদম 1ক লাগি আমি আনিব লাগে মানে নাম্বাৰ এটা চাৰিটা যদি অবজেক্ট তোমাক দিয়া থাকে চাৰিটা অবজেক্টক আমি কিমান ডিফারেন্ট টাইপছত আমি অ্যাৰেঞ্জ কৰিব পাৰো ফৰ ইজ 12 টু আমাৰ 24 এনেকুৱা তো বুজি পাইছা সিস্টেমটো কেনেকুৱা এনেকৈ আমাৰ কি আছে 3 তিনিটা অবজেক্টস দিয়া আছে আমি কিমান ডিফারেন্ট টাইপত আমি তাক অ্যাৰেঞ্জ কৰিব পাৰো 3 * 6 ডিফারেন্ট টাইপছ আমি অ্যাৰেঞ্জ কৰিব পাৰো দুটা অবজেক্টস দিছে আমি কিমান ডিফারেন্ট টাইপছত তাক অ্যাৰেঞ্জ কৰিব পাৰো 2 * 1 দ্যাট ইজ what 2 ডিফারেন্ট টাইপছত আমি তাক অ্যাৰেঞ্জ কৰিব পাৰো এটা অবজেক্টস আমাক দিছে কিমান ডিফারেন্ট টাইপছত আমি অ্যাৰেঞ্জ কৰিব পাৰিম 1 ডিফারেন্ট টাইপছত আমি তাক কি কৰিব পাৰিম অ্যাৰেঞ্জ কৰিব পাৰিম আৰু এটা কথা এটা বস্তু বুজি পাই যে নেগেটিভ নাম্বাৰৰ ফ্যাক্টৰিয়েল আমাৰ নাথাকে বুজিছাগে নেগেটিভ নাম্বাৰৰ ফ্যাক্টৰিয়েল নাথাকে যেনেকৈ চোৱা 4 ৰ পৰা যদি 3 হৈছে এই গোটেই নাম্বাৰটোক তুমি 4 এ ডিভাইড কৰি দিয়া তুমি এখিনি পাবা মানে এখিনি পাই যাবা কথা বুজি পাইছা না এনেকৈ ফ্যাক্টৰিয়েল 3 পিছত ফ্যাক্টৰিয়েল 2 যদি পোৱা তে এই গোটেই এর আগৰ নাম্বাৰটো কি আছিল ফ্যাক্টৰিয়েল 3 তাক যদি আলটিমেটলি গোটেই নাম্বাৰটোক যদি তুমি কি ডিভাইড কৰি 3 ডিভাইড কৰি দিয়া তে পিছৰখিনি পাবা 2 * 1 বুজি পাইছা এনেকৈ ফ্যাক্টৰিয়েল 2 পিছত ফ্যাক্টৰিয়েল কি আছে 1 আছে গতিকে ফ্যাক্টৰিয়েল 1 যদি পাব লাগে তে ওপৰৰ গোটেই নাম্বাৰটোক আমি কি ডিভাইড কৰি দিম আমি 2 দি ডিভাইড এই নাম্বাৰটো ডিভাইড কৰিম 2 দি ডিভাইড কৰি দিম আমি পিছৰখিনি পাম 1 পাম ঠিক আছে এনেকৈ আর আগৰ নাম্বাৰটো কি আছিল 1 আছিল এর পিছৰ নাম্বাৰ যদি আমাক যে ফ্যাক্টৰিয়েল 0 কাৰণে ওলাব লাগে তো এর আগৰ নাম্বাৰটো কি আছে 1 আছে 1ক যদি আমি 1 এ ডিভাইড কৰো ঠিক আছে আমাৰ ৰিজাল্ট কি ওলাব ৰিজাল্ট আমাৰ কি ওলাব 1 ওলাব ঠিক আছে এনেকৈ নেগেটিভ নাম্বাৰ চোৱা সেইকাৰণে ফ্যাক্টৰিয়েল 0 কাৰণে আমি 1 লিখো যেনটো বুজি লোৱা তাৰ পিছত আমাৰ কি আছে নেগেটিভ নাম্বাৰ আছে -1 তো ইয়াক আমি কেনেকৈ ওলাম ইয়াৰ আগৰ নাম্বাৰটো কি আছে 1ক আমি কি ডিভাইড কৰিম 0 দি ডিভাইড কৰিম 1/0 মানে কি আনডিফাইন্ড ঠিক আছে তো কথাটো মই এইটো ক'ব খুজিছো যে ইয়াৰ পিছত যদি -1 -2 -3 -4 যিমান নাম্বাৰ আছে সবৰ কাৰণে ৰিজাল্ট আমাৰ কি হ'ব ওকে আমাৰ আনডিফাইন্ড হ'ব সেইকাৰণে আমি নেগেটিভ ইন্টিজাৰৰ কাৰণে আমি কি নকৰো ফ্যাক্টৰিয়েল কাউন্ট আমি নকৰো তো হোপফুলি ভিডিওটো চাই বহুতখিনি ভাল পালে আগৰ দিনত আমি আৰু বিভিন্ন ধৰণৰ ভিডিও বনাম আৰু আপোনালোকৰ যদি কিবা কোৱেশ্চনছ আছে আমাক জনাব ভিডিওৰ যোগে আমি ডেফিনেটলি সেইটো সলভ কৰিব কাৰণে ট্ৰাই কৰিম ধন্যবাদ